ঢিং শংকৰদেৱ বিদ্যা নিকেতনে সগৌৰৱেৰে পাৰ কৰিলে ২৮টাকৈ বৰ্ষ। ১৯৯৭ চনতে প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতন ঢিঙৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম শিক্ষানুষ্ঠান। এই বিদ্যালয়খনে ২৮টাকৈ বৰ্ষ গৌৰৱেৰে পাৰ কৰা উপলক্ষে আজি বিদ্যালয়খনত উলহ মালহেৰে পালন কৰা হৈছে ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে পুৱাই পতাকা উত্তোলন, বন্দনা, শাৰীৰিক যোগ সংগীতৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিক বিষয়ৰ কাৰ্যক্ৰম উপস্থাপন কৰে। তাৰ পাছতেই ঢিং চহৰৰ মাজমজিয়াত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, য'ত প্ৰতিফলিত হয় অসমৰ বহু কৃষ্টি সংস্কৃতি। আজি সকলোৰে মৰমৰ, সকলোৰে আদৰৰ এখন বিদ্যা নিকেতন শংকৰদেৱ বিদ্যা নিকেতন ঢিঙৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগতে আজি আৰু এটা বিশেষ দিন, আমাৰ সকলোৰে পূজ্য, সকলোৰে নমস্য জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি। সেই তিথিৰ লগত সংগতি ৰাখি আজিৰ দিনটোতে শংকৰদেৱ বিদ্যা নিকেতন ঢিঙৰ জন্ম লাভ কৰিছিলে ২৮ বছৰ আগত। আৰু ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ গৰকা এই নিকেতনৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসত আমি বিদ্যাৰ্থীসকলৰ বিকাশৰ কাৰণে আমাৰ নিকেতনৰ যি আধাৰভূত বিষয় শাৰীৰিক, সংগীত, যোগ, সংস্কৃত, নৈতিক আৰু আধ্যাত্মিক, এই বিষয়সমূহৰ এক প্ৰদৰ্শন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰকৈ পৰিৱেশন কৰিলে। আৰু পতাকাৰ পিছতে আমাৰ এক বিশেষ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ প্ৰস্তুত হৈছোঁ ইতিমধ্যে, যে সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ বিদ্যাৰ্থীসকলে বিভিন্ন আমাৰ ভাৰতীয় যি সংস্কৃতি, ভাৰতীয় যি পৰম্পৰা, আমাৰ জাতিৰ যি পৰম্পৰা, এই বিভিন্ন সাজ সজ্জাৰে তেওঁলোকে ইতিমধ্যে প্ৰস্তুত হৈছে। আমি অলপ পিছতেই সেই কাৰ্যসূচীলৈ আগবাঢ়িম। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।